নমস্কাৰ বন্ধু বান্ধৱীসকল, দিনৰ দৰে আজিও মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিও ৰাতিপুৱা উঠোঁতেতো মই মইনাহঁতৰ তাতেও 5টা মানতে উঠোঁ। তাৰমানে শাৰী পাই ফালে মই আৰু দূৰত যাব নোৱাৰোঁ কাৰণে ঘৰৰ ভিতৰটোতে এনেকৈ অলপ কৰি খোজকাঢ়ি থাকোঁ। নাওমেলি থাকি মইনা যেতিয়া উঠে তাৰপৰা মুখ চুখ ধুই যি ঔষধ পাতি খাব লাগে সেইখিনি খাওঁ। খোৱাৰ পিছত মাইনাই চাহ তাহ বনাই দিলে চাহ তাহ খাই ফালে আৰু তাহাঁতেও আনদিনাৰ দৰে ফালে যোৱা ৰেডি হৈ যায়। আজি আৰু মইনাও ঘৰত যাব, গাঁৱৰ ঘৰত। আমাৰো দেউতাক আজি ইয়াতে আহিব, আহিলি ল'ব গৈছে ইতিমধ্যে সি ডিউটিত বাহিৰে যাব। আৰু মইনাও ইয়াৰ পৰাই ভাটিবেলা যাব। তাৰমানে এতিয়া স্কুল আছে না, স্কুলত গৈছে। স্কুলত ক্ষতি কৰিব নোৱাৰে। সেই 2 দিন মোৰ অপাৰেশ্যনৰ সময়তো স্কুল ক্ষতি কৰিছে বহুত, 2 দিনে কৰিছে। এতিয়া তাই স্কুলৰ পৰা আহি ভাত তাত বনাব। ভাত তাত বনাই উঠি খাই লৈ তাই ইয়াৰ বাছত যাব, যাই আৰু নৱৰ লগত তাৰ পৰাই সেই বাইকত যাব। একেলগে গ'লে নৱই কাম কৰিব পাৰিব নাই সেইকাৰণে এতিয়া মই তাই যোৱাৰ পিছত তাই আৰু মোক চাহ জলপান দি দিছে দিয়ক। তাইও খাই গৈছে, আজি ভাত খাই নেগলাক। নৱই অলপ ভাত খাই গৈছে আৰু তাইও ৰুটি খাইছোঁ। 2খানৰ ৰুটি চাহ দি সেনেকৈ খাইছোঁ। এতিয়া তাৰপিছত মই গা চা ধুই পেলাই বহিছোঁ। বহি পেলাই মন্দিৰতো ভিডিঅ' আৰম্ভ কৰোঁ। আজি এই দৰ্জাখন দি থৈ দিছোঁ ৰ'ব। আজি কাষৰ ঘৰৰো আছে, মাইমাহঁত আছে, মাইমাক সৰু আছে আৰু ছোৱালীটো স্কুলৰ পৰা আহিলে বোধহয়। তাহাঁতো আছে এই ইংলিছ মিডিয়ামৰ স্কুল। সোনকালে আজি শনিবাৰ কাৰণে সোনকালে হৈছে না, ক্লাছ বন্ধ হৈ আছে নাজানো, দেখা পালোঁ। এতিয়া বৰ্তমান আকলাই আছোঁ ৰ'ব। মাইনা গ'লে তাই 12টা মানতে আহে না 11:30 মানতে আহে। কেতিয়াবা আহিব। খিৰিকী মাৰি থৈ দিছোঁ। কাষত তাৰমানে এটা খালাত আছে, ভয় লাগে সাপ তাপ আহিব পাৰি না, সেইকাৰণে বিৰাট ভয় লাগে। মই খিৰিকীখন তাই থকাত খুলি থৈ যাওঁ, তাৰপিছত আৰু বন্ধ কৰি থৈ যাওঁ খিৰিকীকেইখন, ভয় লাগি যায়। এই চাকচোন খালত দেখাই পাই কচু এলাখন ধুনীয়া কচু, এইখিনিয়ে পানী আছে, তাৰ বাহিৰে আৰু বেলেগত চব চৰা ঘৰগিলাখন। এই জেগাখিনি কাষৰখিনি গোটেই পানী, ভয় লাগে পকা ওলবাক গ'লে। সৰুদিনা দেউতাক থাকোঁতে আকৌ দেখিছে খিৰিকীৰ সেইটো চাইডে দৰ্জাখন খোলাৰ পিছতে দেখা পাইছে। তাৰপিছত আৰু বাহিৰে পানীত দেখিয়ে নামি গৈছে। এনেইতো বাৰিষা আৰু পকা হ'লে দেখছোঁ আমাৰ ভাইহেলাখন জেগাতে হ'লে, আৰু এলাখনটো আৰু সেনেখন জেগা সেনেকৈ চাই থাকিব। কালি ৰাতিয়ে আৰু মাইনাই ক'লাক বোলে আজি মায়ে কি খাবি? মই ক'লোঁ যে ভাত খাবৰ মন নাই, ৰুটি খাম দে। তাৰপৰা নবৌও কি কৰিছে এতিয়া বাৰু এই চাওমিন, সেই পেকেট চাওমিনত পেকেট হেন কৰি পেলাই শুকনা লৈ আহিছে 2 পেকেট 3 পেকেটমান আনি পেলাই বন্ধাকবিও আনিছে, তাৰপিছত গাজৰ চাজৰ এনেকৈ আনি পেলাই তেওঁ নিজে বনাইছে। চাওমিনো বনাইছে আৰু ৰুটি বেছি আলু ভাজিছে। মই আলু ভাজা খোৱা নাই, মই সেই জিকা এটা থপথপীয়া কৰি বাতিটোত বনাই দিছে আৰু ৰুটি 2খন নাখালোঁ, 1খন খাইছোঁ আৰু চাওমিন অলপ খাইছোঁ। কালি ৰাতি বহুত দিনৰ মূৰত তাৰমানে সেনে কৰি ভাত খোৱা নাই, সেয়ে খালোঁ তাৰমানে কালি ৰাতি। আৰু মইনাহঁতেও খালাক, তাহাঁতে ৰুটি নাখালাকে, তাহাঁতে চাওমিন দিছে অলপ লৈছে বেছি কৰি। মই আৰু ইমান নাখাওঁ না, অলপ খাওঁ, তথাপিও খাইছোঁ মই। সেই ভাল লাগিছে, বহুত দিনৰ মূৰত খালোঁ তাৰমানে। একদম তাৰমানে কিনাতকৈ বেছি সোৱাদ পাইছোঁ। কিনাগিলা আমি কেতিয়াবা যে খাওঁ, সেই সোৱাদ কৰি তাৰমানে বেছি সোৱাদ লাগিছে।
আৰু চাকচোন মইনাহঁতৰ এতিয়া একডাল বহুত ডাঙৰ তাৰমানে জেটকাৰ গাছ, ইমান ধুনীয়া ৰং। তাই তাৰমানে বডি ছিঙি আনিছে, আনি পেলাই গোটাই এনেই আৰু লৈ সেনাহান মানুহখিনি ছিঙি তাই মোক ঘৰতো দিছিল বহুত দিন, 2 দিন 3 দিন দি খেদিছিল দেখোন। এত তুমি জেটকাৰ পাতখিনি দেখা পাই মইতো ইমান ভাল পাওঁ, এনে ফালি যাওক জেটকা অকলখন লৈ আগৰ পায়ে বহুত সৰুৰ পাই ভাল পাওঁ। তাৰপিছত এতিয়া আৰু মইতো বেমাৰী মানুহ, তথাপিও তাই কৈছে আকৌ নাই দে লওঁ। তাই নিজে লগে লগে দিছে, মইনো আৰু কাম চাম কৰিব নালাগে কাৰণে বহুত ভালকৈ ৰংগিলা লাগিছিলে। এতিয়া আজি চাবান হাতত দিয়াৰ কাৰণে, গাত ধোৱাৰ কাৰণে অলপ গেছি, কালিতে দিছিল এই জেটকাখিনি। তাই মিক্সিত বটি তাই নিজে লগাই দিছে আৰু তাইৰখিনি আজি লৈ যাব তাতে ঘৰত, তাহাঁতৰ গাঁৱৰ ঘৰত তাতে ৰাখক, তাতে সেই কৰিব, বেছি কৰি নিছে, মাথাত দিবা আহিব সেই হেৰিত। বহুত ডাঙৰ গাছ আমাৰ বাৰু ৰোৱাৰ লগে লগে নহয়, একো বস্তুৱে নহয়। মই ঘৰত 2 ঠেৰ পাই না 3 ঠেৰ পাই আনি ঠানি ৰুইছোঁ, একবাৰো নহয়। মই যে বহুত ঠাট্টা কৰোঁ আৰু এতিয়া মালিক ঠেৰ কামেই নাই, মালিক ঠেৰ ল'ৰা ছোৱালী ডাঙৰ বিয়া হৈছে, তাহাঁতে গুৱাহাটীতে চব, এতিয়া একলা মাক দেউতাক আছিল, দেউতাকটোতো নায়েই এতিয়া বৰ্তমান, মাৰা গ'ল। এতিয়া মাকটো আছে, মাকে কালি কৈছে ময়ো ল'ম ৰ'ব। মই কৈছোঁ ল'ব পাৰি, আপোনালোকৰ ইমান ধুনীয়া কৰি আছে ইয়াতে জেটকা, ইমান ডাঙৰ গাছ। দেখি তাৰমানে মই কনিচা কৰি দেখছি না, তাৰে সিভাগে যি একদম ডাঙৰ গাছ আছে, তাৰে কাষত এই একদম ওপৰত গ'লে এই ওপৰৰখিনিত হালি আছে, তাৰমানে ফুল ধৰি গৈছে, ইমান ডাঙৰ জেটকাৰ গাছ। খাৱে নুখুৱে তাৰমানে, তাতে খোৱা মানুহ নাই, ভাড়া ঘৰত যোনে থাকে তাহাঁতে খুৱাই চবে। ময়ো ইয়াতে কাপোৰ সেনা কৰি আনিছোঁ, 2টা মেক্সি আছে, 2টা না 3টা আনিছিলোঁ। তাৰপিছত মেক্সি নহয় দেখা পাই কালি মাইনাক আৰু কৈছোঁ বোলে মই সেই কৰিম দেই, 2টা মোক সেই দিছোঁ আনি পেলাই, এটা আনি দিছে দিয়ক, এটা মেক্সি অনলাইন কৰি দিছে, 230 টকা পৰছে। কাপোৰটোও বঢ়িয়া কাপোৰ আৰু হেৰিটোও ভাল, তাৰমানে ডিজাইনটোও ভাল, মেক্সিটোৰ ভাল লাগছে পিন্ধি পেলাই। মানে মোক হেৰি কৰিব লগা নাই, সিবা লগাও নহয় আৰু ডাঙৰো বেছি নহয়, জোখমতে তাৰমানে হেৰি কৰি দিছে। আজিকালি আৰু চব বস্তুৱে তাৰমানে আৰু ঘৰত বহিয়ে পায়, পইচাটো হ'লে। বৰ্তমান পইচা কিন্তু তাইক দিবা দিয়া নাই, তাইৰ পৰাই নিজৰ অনলাইনে হেৰি কৰি দিছে, তাইৰ একাউণ্টছৰ পাই। আৰু মোৰতো সেইগিলাখন নাই, একাউণ্টছ এগিলাখন আকৌ হেৰি আমি দিবাই মোবাইলৰ পৰা নোৰোৱে, মই আকৌ সেইগিলাখন তাহাঁতে চব দেখোন মোবাইল দিয়ে কৰি য'তে যায় ত'তে দেখোন মোবাইল দি পইচা দিয়ে। আমি আৰু দেউতাকেও নোৱাৰে, ময়ো নোৱাৰোঁ। আমি আগৰ যুগৰ মানুহ আনি হৈ আছোঁ, আজিৰ যুগৰ মানুহ নহয়, আগৰ যুগৰে। এইদিনা আৰু এই মাথাটো ফুৰাকৈ দেখা পাই দাউৰি দেউতাকে এইটো নৱৰত্নৰ তেল আনিছোঁ, নৱৰত্নৰ তেল বোলে বহুত ভাল মাথাতে। এতিয়া কাষত দোকান এখন আছে, ইমান আমাৰ দেউতাকেতো আহাই প্ৰতি তাৰমানে সেই দোকানখনৰ মানুহটোৰ লগততো বহুত তাৰমানে সেই কৰি থাকে, যাই থাকে। মানুহটো বোলে বৰপেটাৰ, ইয়াতে জীয়াকাত আছে, ঘৰ আছে, ইয়াতে সৰু দোকান এনেই চব বস্তুৱে পায়, যি বস্তু আপুনি ক'ব যা বোলে বেজি আছে না, বৰা আছে না, যি লাগে চব পায়, হালধিৰ পায়, মছলাৰ পায়, যি লাগে তাৰমানে চব দোকান, সেই নাওমিনি দোকানখনতে চব পায়। পোৱাৰ লগে লগে তেওঁ দাউৰি মাথাটো ঘূৰাই দেখা পায়, দাউৰি আৰু সেই আনিব লাগিছে, কাষৰ মানুহবোৰে ক'লাক যে হেৰি কৰক নৱৰত্নৰ তেল আনি দিয়ক। তাৰপৰা দাউৰি যাই পেলাই নৱৰত্নৰ তেল তেওঁ আনি পেলাই সেনেকৈ কৰি সেই কৰি দিছে এনেকৈ। কালি নিচিনা কালি কিন্তু বৰষুণ নাহিল, বৰষুণৰ অলপো সেই নহ'ল, ইমান গৰম। কিন্তু আমাৰ ইয়াতে ইনভাৰ্টাৰ ইয়াতে নাই দিয়কচোন, তাহাঁতৰ ঘৰত আছে ইনভাৰ্টাৰ, গাঁৱৰ ঘৰত। তাইনো আৰু কিয় সেই কৰি ইনভাৰ্টাৰ এটা কিনে, তাতে এটা আছে, গতিকে তাই ইয়াতে লোৱা নাই না। লাইনটো গেলিও তাৰমানে কি জানে পট কৰি আহে, তাৰমানে আমাৰ সেইখিনি আমাৰ গাঁও চাউৰ নিচিনা নহয়, ইয়াতে মিনিটে নালাগে, লগে লগে লাইন আহি অলপ সময় যায়। আৰু গৰমটো ইমান গৰম, কিন্তু গধূলি হোৱাৰ পিছত আৰু অলপ ঠাণ্ডা পৰে, বেছি কৰি ফেন চেন দি থৈ দিলে। তাৰপৰা কালিও বৰষুণ নাই, আজিও কিন্তু ৰ'দ দিছে, বহুত ৰ'দ দিছে, তাৰমানে ইমান ৰ'দ দিছে আৰু ক'ব নোৱাৰোঁ। ভাটিবিলাক দিলে আজিও কি কৰিবা, আজি নিদিব লাগে কিজানি বৰষুণ।
এটা কিন্তু গৰমতো গৰম, ঠাণ্ডাতো ঠাণ্ডা, কিজানি বহুত গৰম লাগি যায় পট কৰি। ফেনখন দিয়া থাকি আৰু কথা নাই দিয়কচোন না। ফেনো কিবা সেই কম বেছি কৰি দিব পাৰি, ৰিম'টটো কথা এতিয়া সেইটো ৰিম'ট কিবা আছে, সৰু এটা ৰিম'ট আছে, সেনা কৰি কম বেছি কৰি হ'লে সেনা কৰি দিব পাৰি। আজি আৰু বতৰটো ক'ব নোৱাৰোঁ কেনে কৰে আৰু। মই মিক্সিটো সলালোঁ ৰ'ব, মস্ত গৰম, গোটেই মাছ চাছ ধোৱা নাই, এতিয়াও মাছ ধোৱা নাই, ঘৰত লোৱা আহিছিল আমাৰ চকুৰ দোকানৰ পৰাই, বিহুৰ ভিতৰত লোৱা গৈছিল। এইটো মাছ ধোৱা নাই, কিন্তু এইটো কাপোৰটো ধুনীয়া কাপোৰ, একদম বেছি ঠাণ্ডা। সেইটো হয় ৰঙা কাৰণে সেইটো লোৱা গ'ল, লেতেৰা হ'লেও গম নাপায়। এইটো হৈছে বগা, বগা হ'লে পটকৈ লেতেৰা হৈ যায়, আৰু পিন্ধাই নাই। এই গোলাপী ৰঙৰ সেইকেইটা পিন্ধি আছোঁ। কিমান ৰ'দ দিছে, খিৰিকীখন খোলা অলপ বতাহ আহিছে। এইটো ৰুমত আৰু এখন ফেনৰ যি মাত এহাতৰ, আপোনাৰ একদম তাৰমানে সেই কৰিব নোৱাৰি, ইমান মাত এই ফেনখনৰ, হাওৱে থাকে তাহাঁতৰ ফেনখন কিবা। মই সেইকাৰণে এখন ফেনৰ সেই নকৰোঁৱে, নাথাকোঁ, বিৰাট আৱাজ গোটেই একো নুশুনি বাহিৰৰ পৰা। সেই কেতিয়াবা টিভিটো চালি, মই এনেকৈ টিভি আনো নাচাওঁ, এনে নবৌহঁতে চাই থাকে, দেউতাকে চায়, এনেকৈ দেউতাকে দি কেতিয়াবা দেউতাকে চাওঁ, মই আৰু এনেকৈ চাব নাই। মোৰ এইকেইদিন তাৰমানে মোৰ কি হৈছিল চাবচোন, এই অপাৰেশ্যন কৰাৰ পিছত মইতো খোজ কাঢ়িব নোৱাৰোঁ, আৰু আমাৰ ঘৰত হৈছে তাৰমানে সেই না, এই চাপৰ লেট্ৰিনটো সেই না, কুমুদ নহয় নহয়, ইয়াতে ইহঁতৰ লেট্ৰিনটো কিন্তু বহুত চৰা ভাল, তাৰমানে লেট্ৰিনৰ হেৰিটো মই দেখি যাওঁ ৰ'বচোন। মই মাইনাঠাইত থকা এটা ভাল হৈছে, অন্য এটা সেই নাই ৰ'ব। মোৰ তাৰমানে শৌচটো এই অপাৰেশ্যন কৰি অহাৰ পৰাই তাৰমানে ইমান শৌচটো টান, তাৰমানে এই এটা বটলো খাব দিছে, এনেকৈ আৰু প্ৰায় এটা বটল এই 3 ইঞ্চি 300 নাকি ইমান দাম বা কি দাম এইটো লেখাই আছে দামটো, বটলৰ ৰাতি এক কাও সপা খাব লাগে, খালিও তাৰমানে শৌচটো সেই নাই, টান, বিৰাট টান, তাৰমানে শৌচ কৰিব। মইতো আমাৰ ঘৰত গেলিতো মই পাৰিবাৰে নহয়, তাৰমানে নামি ফেলে বহা সেই কুমুদ আমাৰ তাৰ বহা নাই না, আমাৰ আগৰে সেই পায়খানাৰ হেৰিগিলাখান, কিন্তু আমি এতিয়া বেমাৰীৰ কাৰণে তাৰমানে কুমুদ হ'লে আৰু ভাল, চৰা না, এতিয়া মাইনাথেৰ আছে সেই চৰা, সেইকাৰণে মই ইয়াতে থকা বেছিভাগ হেৰিয়ে ইয়াতে, সেয়ে মেইন কাৰণ। এতিয়া আমাৰ আগতে তাৰমানে আমি ভাবাই নহ'ল এলাখান, কাৰণ সেই কুমুদ চুমুদ হ'লে বহুত ভাল। এই মাইনাহঁতৰ চাকচোন ইমান ধুনীয়া খোজ কঢ়া হেৰিটো, তাৰমানে এই মাইনাহঁতৰ কিন্তু এই কুমুদ ভাড়া ৰুমত বহুত ভাল, তাৰমানে কাৰণ যোনে আজিকালি মই যিটো দেখিছোঁ, তাৰমানে এই কুমুদটো বহায়ে বেছি ভাল, কাৰণ বয়সীয়াল হোৱাক গেলি এই কুমুদ হেৰি বহালি বহুত সুবিধা, তাৰমানে কাৰণ আমি যিমানে বয়স হৈ আহিব সিমানে ভৰি হাতৰ বিষ অনুভৱ কৰি আছোঁ না, বিষ। আমাৰতো দেউতাকৰ বহুত ভৰিৰ বিষ, তথাপিও আৰু উপায় নাই, এতিয়া সেই বস্তু বা বদলে ফেলে পাৰি নে নাই সেনা কৰি বনাবা। মই দেউতাকক সিদিনা কৈছোঁ যে আমাৰ বা পাৰোঁ নে নাই আৰু ভাঙি ফেলে সেই বনাবা, বহুত ভেজাল হ'ব না, আমি আগতে ভাবি ল'ব লাগিছিল, ঘৰ কৰোঁতে সেই বনাব লাগিছিল, তাৰমানে কুমুদ হেৰি কৰি দিব লাগিছিল পায়খানাত, তাৰমানে এইটো হেৰিত বহুত ভাল। আৰু অপাৰেশ্যন কৰা মানুহৰ কাৰণে, অপাৰেশ্যন হওক, চিজাৰিন হওক বা আঁঠুৰ বিষ হওক, বহুত সুবিধা তাৰমানে এই হেৰিটোত। মই এইকেইদিনতে তাৰমানে আৰু সিমান কষ্ট পোৱা নাই, তাৰমানে এতিয়া মই চিন্তা কৰিছোঁ ঘৰত যোৱাৰ পিছত মোৰ বা আৰু কি গতি হয়, ভৰিখনৰ বহিব পাৰোঁ না, ভৰি চৰি দি নোৱাৰোঁৱে, বৰ দিগদাৰ আজিকালি। সেইকাৰণে যোনে ঘৰ বান্ধে মই কওঁ এতিয়াতে এই কুমুদ বহাই ল'ব লেট্ৰিন বাথৰুমৰ হেৰিত, লেট্ৰিনত, কাৰণ এই বহাৰ পিছত আৰু অসুবিধা নাই। কিন্তু আমাৰ বহুত ভুল হৈ গ'ল আগতে, কাৰণ এটা তন্ত্ৰটো সেই কুমুদ বহালি আকৌ সেই অসুবিধা নাপালোঁ। এতিয়া আৰু মই সিমান কথা নাই। এই মইনা এতিয়া ফোন কৰি আছে ৰ'ব, মোক খাব দিছে, মোক জিকে থৈ দিছে, মৌচুমী আৰু মোক সেই কৰিছে, তাৰমানে
মই ঘৰতো তাৰমানে 11টা চাৰে 11টা বাজিল না 11টামানত তাৰমানে সেই খাওঁ মুখ বা কিবা খাওঁ মৌচুমী নাখাওঁ দিয়কচোন এতিয়াতে মৌচুমী তাৰমানে কোনোবাই মাইনাহঁতক তাৰমানে সেই মইনাই আনিলাক না নবৌয়ে একদমবাৰো মাইনাই নহয় নবৌয়ে আনিছে এই মৌচুমী ইয়াতে চেলি থৈ গৈছে তাই আৰু ইয়াতে গাজি থওঁ গাজা মোক তাৰমানে এই মোক এনেও মই এই খাব লাগে ডায়েবেটিছৰ ডাক্তৰৰ মতে এই খাওঁ ৰ'ব এতিয়া মই ঘৰত থাকোঁতে কেইদিন খাইছোঁ দিয়কচোন এদিকে থৈ দিওঁ দেউতাকে এনে এই আৰু মৌচুমী তাৰ তাৰমানে ফোন কৰি এতিয়া কৰক ভিডিঅ'ৰ মাজতে ফোনটো ধৰি তাই কৈছে মায়েহে খায় তোৰ এইটো পাকঘৰত তাৰমানে পাকঘৰটো বেছি ডাঙৰ নহয় দিয়কচোন দুটাটো সৰু নহয় দিয়ক ডাঙৰে দুটা মানুহৰ কাৰণে তাৰমানে ইয়াত ভাল একো দিগদাৰ নাই এইটো পাকঘৰ ফিল্টাৰটো ইয়াতে থৈ দিছে আৰু বেচিন আৰু এটা সৰু বেচিন আছে এইটো নাওনি এইটোৱে এখন আৰু তৰকাৰী পাতি এনেকৈ থওঁ দুটা মানুহৰ কাৰণে আৰু হৈছে তাত কৰি আৰু বেছি হেৰি নালাগে জেগা আৰু কোনদিনাখন ফেনো দিছে থোৱাখিনি কাৰণে চব কেইটা ৰুমৰে একে চিষ্টেম তাৰমানে ইয়াতে যিমান ৰুম আছে তাহাঁতৰ মালিক ঠাইত একে চিষ্টেম তাৰমানে গোটেইকেইটা ৰুমৰে ইয়াতে নবৌ ইয়াতে চাকিও দিয়ে এখন এটাত দুটা মানুহৰ কাৰণে হ'ব দিয়ক ভাড়া ঘৰ তাত কৰি বেছি কাকো নালাগে আমি আগতে আৰু এটা ৰুমতে আছিলোঁ সৰু ল'ৰা ছোৱালী জন্ম কৰোঁতে তাতকৈ পাছতে ডাঙৰ ৰুম ল'লোঁ গতিকে ইহঁতৰ এতিয়া বৰ্তমান হ'ব আৰু আজি আমি অহাৰ কাৰণে মানুহ বেছি হৈছে আমি নাহিলেতো দুটাই খানা কৰি এই এটা ৰুম আৰু সেই এটা ৰুম আল্লাও দুখন থৈছে নবৌৰ এখন ভৰ্তিয়ে কাপোৰ এই ধুম বিচনা এখন আৰু এখন আল্লা মাইনা কাপোৰ এইটোতো বাথৰুমে এতিয়া মাইনা আহি আঞ্জাখিনি বনালাক ভাত তাত বনাই গৈছে আঞ্জা বনালাক এতিয়া আমি ভাত খাওঁ তাই খাই পেলাই যাব মই থাকিম এতিয়া এই ভাটিবেলা হ'লে বৰষুণো দিবা ধৰিছে আমি বাগান দিছিলোঁ মই এতিয়া 5টা বাজে তাৰমানে মাইনাও যাব হৈছে তাই যাব ইয়াৰ 4-5টামানত যাব আৰু দেউতাকেও সেইবাবে এইবিলাক খানা কৰা পাইছে আহি পাব আহিলে আৰু পাব যাব 1 ঘণ্টামান পিছত মাইনাও যাব ভিডিঅ'টো আজিলৈ ইমানতে শেষ কৰোঁ বাই বাই